গুৱাহাটীৰ পৰা নলবাৰী অভিমুখী চলন্ত গাড়ীৰ পৰা এজনক অপহৰণ। প্ৰাগ নিউজৰ কেমেৰাৰ সন্মুখত ভুক্তভোগীৰ শিহৰণকাৰী বৰ্ণনা। মোক এটা স্প্ৰে মাৰি দিছে, স্প্ৰেটো মাৰি দিয়াৰ পাছত মই একদম সময় তেতিয়া মঙলবাৰে আবেলি 5 বাজিছিল। গুৱাহাটীৰ পৰা নলবাৰীৰ নিজ বাসগৃহলৈ যাবলৈ জালুকবাৰীত গাড়ীৰ বাবে ৰৈ আছিল ভৱেশ ৰাজবংশী নামৰ লোকজনে। ঠিক সেই সময়তে এখন ছুইফ্ট ডিজায়াৰ আহি ভুক্তভোগী ভৱেশ ৰাজবংশীৰ ওচৰতে ৰৈ দিয়ে। ঘৰলৈ যাবলৈ 4চকীয়া বাহনখনতেই বহিল ভৱেশ ৰাজবংশী। কিছু দূৰ যোৱাৰ পিছৰে পৰা মোবাইল বন্ধ হয় ভৱেশ ৰাজবংশীৰ। তাৰ পিছত কি ঘটিল শুনক ভুক্তভোগীৰ মুখেৰেই শিহৰণকাৰী বৰ্ণনা। কালি 5টা বজাত মই গুৱাহাটীৰ পৰা আহি আছোঁ। তাৰে পৰা এই ব্ৰিজৰ ওপৰত দুজন ল'ৰা ৰখি আছে। কৈছে কি মোৰ গাড়ীতে আমাৰ গাড়ীতে যাবি, গণেশ মন্দিৰত নামাই দিম আমি। হ'ব দিয়ক যাম, গাড়ী ৰখি থকাতকৈ। গাড়ী আপোনাৰ ছুইফ্ট ডিজায়াৰ আছিল নেকি। সিহঁতে কৈছে হাৱেদি যাম বুলি কৈ পেলাই কোনোবাই ভিতৰে লৈ যাই আছে। মোক কিবা এটা স্প্ৰে মাৰি দিছে, স্প্ৰেটো মাৰি দিয়াৰ পাছত মই একদম আৰু ক'ব নোৱাৰোঁ। তাৰপাছত মোৰ মানি বেগ আছিল, পাছত 8,000 টকা আছিল, চব লৈ গুচি গৈছে। তাৰপাছত যেতিয়া মোক সিহঁতে গলটি পেলাই নামি দিলাক, তাৰপৰা মই কৈছোঁ ৰ মোৰ বেগ আছে তাতে, কোৱা সময় নিদিলাক, লৈ গুচিয়ে গ'ল। চকলেট এটা দিছিল খাব, খোৱাৰ পাছততো একদম মানে হেৰি হৈছে, মোৰ জিংকা লাগি আছে গাত। তাৰপৰা স্প্ৰেটো মাৰি দিছে, স্প্ৰেটো মাৰি দি মই গমেই নাপাওঁ আৰু। তাৰপৰা বেগত পইচা আছিল, ইয়াতে পকেটত 5 বেগ আছিল, আপোনাৰ ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড চব লৈ গুচি গৈছে। এইবাৰ চালকৰ ৰূপত অপহৰণকাৰী। গাড়ীত উঠিয়েই পত্নীৰ সৈতে কথা পাতিছিল ভৱেশ ৰাজবংশীয়ে। ঠিক সেই সময়তে চকুত স্প্ৰে মাৰি দিছিল চালকসহ গাড়ীখনতে বহি থকা আন এজন দুৰ্বৃত্তই। তাৰ পিছৰে পৰা বন্ধ হৈ আছিল ভৱেশৰ মোবাইল ফোন। সকলো লুটি গাড়ীৰ পৰা গতিয়াই পেলাই দিয়ে ভৱেশ ৰাজবংশীক। বৰপেটাৰ ভেল্লাত অচেতন অৱস্থাত উদ্ধাৰ হয় ভৱেশ ৰাজবংশী। চিনি নাপাওঁ মই এইটো চাইডে যাই হেৰিটো 1 ঘণ্টা মানত তাত সোমাই গ'লোঁ। মই যাই পেলাই ঘটনাখন যে ক'লোঁ, কওঁতে ইয়াতে আৰু পুলিচক ফোন কৰিলাক। তাৰপৰা পুলিচৰ দ্বাৰা এনেকুৱাকৈ হেৰি কৰিলোঁ। বৰ্তমানে অসুস্থ ভুক্তভোগী ভৱেশ ৰাজবংশী। এয়া কোনো নতুন ঘটনা নহয়, পূৰ্বেও এনে ঘটনা বহুকেইবাৰ সংঘটিত হৈছে এইখন অসমত। কিন্তু আজিলৈ এনেধৰণৰ দুৰ্বৃত্তক আৰক্ষীয়ে চিনাক্ত কৰি ধৰিবলৈ সক্ষম হোৱা নাই, যাৰ বাবে বাৰে বাৰে সংঘটিত হৈ আহিছে এনেধৰণৰ অপহৰণ তথা লুণ্ঠন কাণ্ড। নলবাৰীৰ পৰা সুভাষ দাস আৰু গুৱাহাটীৰ পৰা সমৰজ্যোতি শৰ্মাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।